অসম বিধানসভাৰ এই যি এদিনীয়া বিশেষ অধিৱেশন সেই অধিৱেশনৰ কাৰ্যসূচী বৰ্তমান চলি আছে। আমি পুনে পুনে আপোনালোকক অধিৱেশনৰ মাজলৈ লৈ গৈছো। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, গোলাঘাট জিলাটো গজমিত্ৰ অন্তৰ্ভুক্ত কৰিব লাগে। মাননীয় মন্ত্ৰী মহোদয়, গোলাঘাট জিলাটো বহুত ডিষ্টাৰ্বেঞ্চ আছে। বহুত মোৰ সমষ্টিতে কেইবাজনো লোকক হাতীয়ে আক্ৰমণ কৰি মৃত্যুমুখত পেলাইছে। ঠিক আছে, আপুনি এছ'চিয়েট কৰিলে। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মাননীয় সদস্য ৰূপজ্যোতি কুৰ্মীয়ে হাতী মানুহৰ সংঘাত সম্পৰ্কত যিখিনি বক্তব্য ৰাখিছে, এই কথাখিনি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হৈছে আৰু হাতী মানুহৰ সংঘাত বহু পৰিমাণে বাঢ়িছে, এইটোও সত্য। আৰু আমাৰ কৰ্মী ডাঙৰীয়াই কোৱা মতে হাতীৰ সংখ্যাও বাঢ়িছে আৰু আজিকালি আগতে হাতী চিকাৰ আছিল, আজিকালি হাতী চিকাৰ বন্ধ আছে। গতিকে হাতীৰ সংখ্যা যিহেতুকে বাঢ়িছে, হাতীৰ সংখ্যা অনুসৰি আমাৰ হাতীৰ খাদ্য কমিছে আৰু হাতীৰ যিবিলাক এলিফেণ্ট কৰিডৰ আছে সেইবিলাকতো মানুহ বসতি কৰিছে বহুত ঠাইত, যাৰ ফলত হাতীয়ে নিজৰ কৰিডৰেৰে যেতিয়া অহা যোৱা কৰে তেতিয়া হাতী আৰু মানুহৰ সংঘাত হৈছে। আচলতে এই সমস্যাটোৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ যে নলবাৰী জিলাখন এখন এনেকুৱা জিলা য'ত কোনো জংঘলে নাই, কোনো ফৰেষ্টে নাই, কিন্তু তাতো হাতী মানুহৰ সংঘাত হৈছে। এইকাৰণে সংঘাত হৈছে যে আমাৰ বাক্সা জিলা সেই ওপৰ অঞ্চলত হাতীৰ যিখিনি থাকে, তো তাত বহুত মানুহে তাত বসতি কৰিছে আৰু বসতি কৰাৰ কাৰণে হাতীসমূহৰ পানীৰ অভাৱ হৈছে আৰু খাদ্যৰ অভাৱ হৈছে। গতিকে তেওঁলোকক নামি আহি নলবাৰীতো হাতী মানুহৰ সংঘাতত মানুহৰ মৃত্যু হৈছে। গতিকে ৰাণীতো আছে, সেইটো আছে ৰাণী আছে, ৰাণী থাকিবই, দীপৰ বিল থাকিবই, এইবিলাক চিন্তা কৰিব লগা নাই। আপোনাৰ সেইটো এটা পাৰ্মানেণ্ট সমস্যা আপোনাৰ। গতিকে যি নহওক, গতিকে আমাৰ এই ক্ষেত্ৰত আমি যথেষ্টখিনি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। এতিয়া হাতীৰ প্ৰিয় খাদ্য হ'ল ঔটেঙা বুলি কোৱা হয়। সেইকাৰণে আমি আমাৰ ফৰেষ্টত আমি ঔটেঙাৰ গছ ৰোৱাৰ চেষ্টা কৰিছোঁ আৰু ঔটেঙা আমি যিমান পাৰোঁ সিমান ঔটেঙাৰ গছ ৰোৱাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে। আৰু মই আমাৰ কৰ্মী ডাঙৰীয়াক এটা কথাই ক'ব বিচাৰিছোঁ যে তাত আমাৰ মানুহৰ যিটো আমাৰ হাতী মানে কৰিডৰত বসবাস কৰাৰ উপৰিও তাত এটা ৰেলৰ সমস্যাও আছে আপোনাৰ সমষ্টিটোত। গতিকে ৰেলৰ সমস্যাৰ ক্ষেত্ৰতো ৰেলৱে বিভাগৰ লগত সঘনাই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে আলোচনা বিলোচনা কৰি আছে আৰু তেওঁলোকৰ লগত কিছুমান নিয়ম আছে যে য'ত হাতী আহে তাত তেওঁলোকৰ স্পীড কমাব লাগে আৰু তেনেকৈ ধৰণৰ ব্যৱস্থা কৰিব লাগে। আৰু মই আপোনাকো ধন্যবাদ দিম যে আপুনিও আপোনাৰ সেই অঞ্চলৰ ৰাইজৰ লগত লগ হৈ আপুনি সদায় এটা নিৰবিচ্ছিন্ন ৰূপে কামখিনি কৰি আছে। তাৰ কাৰণে টৰ্চ লাইট বা অন্যান্য যি সামগ্ৰী সেইখিনিও তাত ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে আৰু আপুনি যথেষ্টখিনি কষ্ট কৰি আছে, সেইটো কথা মই ভালকৈ জানো আৰু আপোনাৰ লগত মোৰ ফোনত কথাও হৈ থাকে এই সম্পৰ্কত, হাতী মানুহ সম্পৰ্কত। গতিকে আমি আজিৰ দিনটোত সাধাৰণতে আপোনাক মই জনাওঁ যে সাধাৰণতে অসমৰ সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহত চাৰি সীমাত সৌৰ বেৰ স্থাপন কৰা নহয়, যিহেতু এনে ব্যৱস্থাই উক্ত এলেকাত থকা বন্য জন্তুসমূহৰ আৱাস ভূমিৰ সংযোগস্থলসমূহ বিচ্ছিন্ন কৰি তেওঁলোকৰ স্বাভাৱিক চলাচলত বাধা প্ৰদান কৰি অসুবিধাৰ সৃষ্টি কৰে। সেইবাবে অকল হাতী মানুহৰ সংঘাতত অত্যাধিক প্ৰভাৱিত অঞ্চলত সংৰক্ষিত বনাঞ্চল আৰু অভয়াৰণ্যত ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁওসমূহতে সৌৰ বেৰ স্থাপন কৰা হয়। বৰ্তমানে অসম চৰকাৰৰ দ্বাৰা নিম্ন পৰিমাণৰ সৌৰ বেৰ স্থাপন কৰা হৈছে। 2019-20 চনত 108 কিলোমিটাৰ, 2023-24 চনত 61.5 কিলোমিটাৰ, 2024-25 চনত 16 কিলোমিটাৰ আৰু মুঠ 185.5 কিলোমিটাৰ ইতিমধ্যে সৌৰ বেৰ তৈয়াৰ কৰা হৈছে। যোৰহাট জিলাৰ মৰিয়নি বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত
হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ বাবে 2025-26 বিত্তীয় বৰ্ষত SOPD ৰিডিউচ মেন এলিফেণ্ট কনফ্লিক্ট আঁচনিৰ অধীনত 6 কিলোমিটাৰ সৌৰ বেৰ স্থাপন কৰিবলৈ প্ৰস্তাৱ কৰা হৈছে। অসম চৰকাৰৰ দ্বাৰা হাতী এপ বৰ্তমানলৈ বনোৱা হোৱা নাই, তথাপিও গোৱালপাৰা, কামৰূপ মেট্ৰ', নগাঁও, হোজাই, শোণিতপুৰ, লখিমপুৰ, যোৰহাট, গোলাঘাট আদি জিলাৰ অন্তৰ্গত অত্যাধিক হাতী মানুহৰ সংঘাত এই এলেকাসমূহত ৰোধ কৰিবৰ বাবে বন বিভাগ আৰু ৰেল বিভাগৰ কৰ্মচাৰীসকলৰ লগতে স্থানীয় NGO আৰু অন্যান্য অংশীদাৰ গ্ৰুপসমূহৰ লগত মানে হোৱাটছএপ কোঅৰ্ডিনেশ্যন গ্ৰুপো কৰি লোৱা হৈছে। ইয়াৰ উপৰিও